নমস্কাৰ স্বাগতম জনাইছো অন্য এটা ভিডিঅ'লৈ গ্ৰেড 4 পৰীক্ষাৰ বাবে আজি কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিছোঁ আশা কৰোঁ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে ভালদৰে চাবা যদি এতিয়ালৈকে কোনোবাই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'বা এতিয়া আমি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ আজিৰ প্ৰথম প্ৰশ্নটোৰ মাজলৈ আহিছোঁ ইণ্টাৰনেট ব্যৱহাৰ কৰা প্ৰথমখন দেশৰ নাম কি ইয়াত চাৰিটা অপশ্যন দিয়া আছে চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ আমেৰিকা নেক্সট প্ৰশ্নটোৰ মাজলৈ আহিছোঁ জ্যোতি চিত্ৰবন কোন চনত প্ৰতিষ্ঠা কৰা হৈছিল ইয়াৰে চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1961 1961 চনত জ্যোতি চিত্ৰবন প্ৰতিষ্ঠা কৰা হৈছিল নেক্সট প্ৰশ্নটোৰ মাজলৈ আহিছোঁ অসমত কেতিয়া বাংলা ভাষাৰ প্ৰচলন কৰা হৈছিল ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1836 চনত 1836 চনত বাংলা ভাষাৰ প্ৰচলন কৰা হৈছিল নেক্সট প্ৰশ্নটোৰ মাজলৈ আহিছোঁ গীতা গ্ৰন্থখন কোনে ৰচনা কৰিছিল ইয়াৰে চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ব্যাসদেৱে গীতা গ্ৰন্থখন ৰচনা কৰিছিল নেক্সট প্ৰশ্নটোৰ মাজলৈ আহিছোঁ জয় জোৱান জয় কিষাণ এই শ্লোগানটো কাৰ আছিল ইয়াৰে চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি লাল বাহাদুৰ শাস্ত্ৰী জয় জোৱান জয় কিষাণ শ্লোগানটো আছিল লাল বাহাদুৰ শাস্ত্ৰী নেক্সট প্ৰশ্নটোৰ মাজলৈ আহিছোঁ মোক তেজ দিয়ক মই স্বাধীনতা দিম এই শ্লোগানটো কোনে কৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ সুভাষ চন্দ্ৰ বসু নেক্সট প্ৰশ্নটোৰ মাজলৈ আহিছোঁ পনীয়া সোণৰ দেশ বুলি কাক জনা যায় পনীয়া সোণৰ দেশ বুলি কাক জনা যায় ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি অসমক পনীয়া সোণৰ দেশ বুলি জনা যায় প্ৰশ্নটোৰ মাজলৈ আহিছোঁ মথনি উৎসৱ অসমৰ কোনখন জিলাত পালন কৰা হয় ইয়াৰে চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি দৰং জিলাত মথনি উৎসৱ পালন কৰা হয় নেক্সট প্ৰশ্নটোৰ মাজলৈ আহিছোঁ লাওখোৱা অভয়াৰণ্য কোনখন জিলাত অৱস্থিত ইয়াত চাৰিটা অপশ্যন দিয়া আছে চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি নগাঁও নেক্সট প্ৰশ্নটোৰ মাজলৈ আহিছোঁ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কোনখন জিলাত অৱস্থিত ইয়াৰে চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ গোলাঘাট আৰু নগাঁও জিলাৰ মাজত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন অৱস্থিত নেক্সট প্ৰশ্নটোৰ মাজলৈ আহিছোঁ আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস কিমান তাৰিখে পালন কৰা হয় ইয়াৰে চাৰিটা অপশ্যন দিয়া আছে চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 8 মাৰ্চ তাৰিখে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস পালন কৰা হয় নেক্সট প্ৰশ্নটোৰ মাজলৈ আহিছোঁ মহাত্মা গান্ধীৰ ঐতিহাসিক দাণ্ডি যাত্ৰা ক'ৰ পৰা আৰম্ভ কৰিছিল ইয়াৰে চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ সবৰমতী আশ্ৰম নেক্সট প্ৰশ্নটোৰ মাজলৈ আহিছোঁ অসমৰ কোনখন চহৰক প্ৰেমৰ নগৰী নামে জনা যায় ইয়াৰে চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি তেজপুৰক প্ৰেমৰ নগৰী বুলি জনা যায় নেক্সট প্ৰশ্নটোৰ মাজলৈ আহিছোঁ কপাৰৰ ৰাসায়নিক সংকেত কি ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি Cu হৈছে কপাৰৰ ৰাসায়নিক সংকেত নেক্সট প্ৰশ্নটোৰ মাজলৈ আহিছোঁ ভাৰতত শ্বহীদ দিৱস কেতিয়া পালন কৰা হয় ইয়াৰে চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 30 জানুৱাৰী তাৰিখে ভাৰতত শ্বহীদ দিৱস পালন কৰা হয় নেক্সট প্ৰশ্নটোৰ মাজলৈ আহিছোঁ নিউটন কিহৰ একক ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি বল নিউটন হৈছে বলৰ একক নেক্সট প্ৰশ্নটোৰ মাজলৈ আহিছোঁ বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ইয়াত চাৰিটা অপশ্যন দিয়া আছে চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি জেনেভা বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় জেনেভাত অৱস্থিত নেক্সট প্ৰশ্নটোৰ মাজলৈ আহিছোঁ বাংলাদেশৰ ৰাষ্ট্ৰীয় ফুল কি ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ভেট নেক্সট প্ৰশ্নটোৰ মাজলৈ আহিছোঁ ভাৰত ত্যাগ আন্দোলন কোন চনত হৈছিল ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1942 চনত ভাৰত ত্যাগ আন্দোলন হৈছিল নেক্সট প্ৰশ্নটোৰ মাজলৈ আহিছোঁ সৌৰজগতৰ আটাইতকৈ সৰু গ্ৰহ কোনটো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি বুধ গ্ৰহ নেক্সট প্ৰশ্নটোৰ মাজলৈ আহিছোঁ কিমান চনত ভাৰতত বিমুদ্ৰাকৰণৰ সিদ্ধান্ত লোৱা হৈছিল ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 2016 চনত ভাৰতত বিমুদ্ৰাকৰণৰ সিদ্ধান্ত লোৱা হৈছিল নেক্সট প্ৰশ্নটোৰ মাজলৈ আহিছোঁ ভাৰতত কোনে মোগল সাম্ৰাজ্য স্থাপন কৰিছিল ইয়াৰ চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ বাবৰে ভাৰতত মোগল সাম্ৰাজ্য স্থাপন কৰিছিল নেক্সট প্ৰশ্নটোৰ মাজলৈ আহিছোঁ অসমৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰটোৰ নাম কি এইটো কমেণ্টত জনাবা নেক্সট প্ৰশ্নৰ মাজলৈ আহিছোঁ
অসমত প্ৰথমবাৰৰ বাবে খাৰুৱা তেলৰ সন্ধান পোৱা নৈখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি বুঢ়ীদিহিং। নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ। BTADৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি কোকৰাঝাৰ। নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ। অসমৰ স্বীকৃতিপ্ৰাপ্ত প্ৰথমটো আঞ্চলিক দলৰ নাম কি? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি অসম গণ পৰিষদ। অসম গণ পৰিষদ হৈছে অসমৰ স্বীকৃতিপ্ৰাপ্ত প্ৰথমটো আঞ্চলিক দল। নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ। জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া পুথিখনৰ নাম কি? জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া পুথিখনৰ নাম কি? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মৃত্যুঞ্জয়। নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ। ভাষা আন্দোলনৰ প্ৰথম শ্বহীদ কোন? ভাষা আন্দোলনৰ প্ৰথম শ্বহীদ কোন? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ৰঞ্জিত বৰপূজাৰী। ৰঞ্জিত বৰপূজাৰী হৈছে ভাষা আন্দোলনৰ প্ৰথম শ্বহীদ। চ' বন্ধু-বান্ধৱীসকল, আজি ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালা প্লিজ এটা লাইক কৰিবা। যদি চেনেলটোলৈ নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি থৈ যাবা, কাৰণ এনেধৰণৰ যেতিয়াই ভিডিঅ'বিলাক মই আপলোড কৰোঁ সকলোতকৈ আগত পাই থাকিবলৈ। অন্য এটা ভিডিঅ' পোৱাৰ আজিলৈ ধন্যবাদ।